সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ এটা বহুত ভাল খবৰ যে কৰ্মচাৰীসকলৰ যি ফেব্ৰুৱাৰী মাহৰ দৰমহা এইবাৰ ফেব্ৰুৱাৰী মাহ শেষ হোৱাৰ আগতেই দিয়াৰ কাৰণে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ নটিচ আৰু এই নটিচখনত কি লিখা আছে মই সবিয়ে আপোনালোকক জনাম শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব এইটো চাব পাৰিছে ফ্ৰম ফাইনেন্স আছাম দিছপুৰ টু অল ডিছকমছ all co-discoms, all subdivisions, discom কামৰূপ মেট্ৰ' by hand অৰ্থাৎ এইটো প্ৰেৰণ কৰিছে বিত্ত বিভাগ অসম দিছপুৰ আৰু সকলো ডিছকম বা সকলো উপবিভাগীয় কামৰূপ মেট্ৰ' লৈ পঠাইছে লগতে ইনফো অল ট্ৰেজাৰী অফিচাৰ দিছপুৰ কামৰূপ মেট্ৰ' নিউ গুৱাহাটী বাই হেণ্ড আৰু সকলো কোষাগাৰ বিষয়া দিছপুৰ কামৰূপ মেট্ৰ' সকলোলৈকে অৰ্থাৎ সকলো ট্ৰেজাৰী অফিচলৈ এই নটিচখন পঠাইছে ইয়াতে কি লিখা আছে চাওক যে এইটো 24 ফেব্ৰুৱাৰী তাৰিখে লিখা ওলাইছে In view of the ensuing Dol Jatra festival, treasury officers are hereby instructed to pass bills against salary, wages, pension and grants in aid. Salary for the month of February 2026 from 27th February 2026, repeat 27th February 2026 onwards. After necessary scrutiny as per existing procedure, this is issued in relaxation of the condition of Rule 135 of the Assam Finance Rules as amended. Message over. তো ইয়াতে লিখিছে যে আগন্তুক দোল যাত্ৰা উৎসৱৰ প্ৰেক্ষাপটত কোষাগাৰ বিষয়াসকলক নিৰ্দেশ দিয়া গৈছে যে ফেব্ৰুৱাৰী 2026 মাহৰ দৰমহা মঞ্জুৰি পেঞ্চন আৰু অনুদান ইন এইড দৰমহাৰ বিলসমূহ প্ৰচলিত নিয়ম অনুসৰি প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষাৰ পিছত 27 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা পুনৰাবৃত্তি 27 ফেব্ৰুৱাৰী 2026 পাছ কৰিব লাগিব। এই আদেশ অসম আৰ্থিক নিয়মৰ দ্বাৰা 135 সংশোধিত চৰ্ত শিথিল কৰি জাৰি কৰা হৈছে। এইটো চাব পাৰিছে এইটো আহিছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা শ্ৰমিক পত্ৰৰ ফালৰ পৰা অৰ্থাৎ কৰ্মচাৰীসকলৰ যি দৰমহা আছে সেইটো এই ফেব্ৰুৱাৰী মাহতে পাবলৈ সক্ষম হ'ব অৰ্থাৎ 27 ফেব্ৰুৱাৰীৰ পৰাই কৰ্মচাৰীসকলৰ দৰমহা দিয়াৰ কাৰণে নিৰ্দেশ জাৰি কৰা হৈছে দৌল যাত্ৰা উপলক্ষে। তো এইটো আছিল গুৰুত্বপূৰ্ণ খবৰ। থেংক ইউ।